প্ৰিয় দৰ্শক, এই ভিডিঅ'টিৰ মাধ্যমেৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আসাম ডন বস্কো ইউনিভাৰ্চিটি, যি UGCৰ দ্বাৰা ৰিকগনাইজ আৰু ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি হয়। এই বিশ্ববিদ্যালয়ত যদি আপোনালোকে PhD কৰিব বিচাৰিছে, তেতিয়াহ'লে কি কি বিষয়ত কৰিব পাৰিব, ফিজ কিমান হ'ব আৰু অন্যান্য গুৰুত্বপূৰ্ণ কথা মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আসাম ডন বস্কো ইউনিভাৰ্চিটি 2008 চনত এষ্টাব্লিছ হৈছিলে আৰু ইয়াত বিভিন্ন প্ৰকাৰৰ ডিপাৰ্টমেণ্ট আছে, যেনে বায়'কেমিষ্ট্ৰি, বায়'টেকন'লজি, চিভিল ইঞ্জিনিয়াৰিং, কমাৰ্চ ইত্যাদি। মই বাৰু সেইবোৰ ক'ম। এতিয়া আমি মূল কথালৈ আহিবলৈ চেষ্টা কৰোঁ যে কেনেকৈ চিলেকশ্যন হয়। চিলেকশ্যনটো আপোনাৰ ৰিটেন পৰীক্ষা হ'ব লাগিব। যদি কোনোবাই নেট বা গেট বা তেনেকুৱা নেশ্যনেল লেভেল টেষ্ট পাছ কৰি থৈছে, তেতিয়াহ'লে ৰিটেন টেষ্ট দিব নালাগে। তেওঁলোকে ডাইৰেক্ট ইণ্টাৰভিউলৈ গ'লেই হ'ল। আৰু ইণ্টাৰভিউত ৰিচাৰ্চ মেথডলজি আৰু আপুনি যি ছাবজেক্টৰ কেণ্ডিডেট তাৰ লগত জড়িত প্ৰশ্ন পাব। পাৰ্চনেল ইণ্টাৰভিউ হ'ব। পাৰ্চনেল ইণ্টাৰভিউত আপুনি আপোনাৰ ৰিচাৰ্চ প্ৰপ'জেল নিব লাগিব। 300 শব্দৰ ভিতৰত থাকিব। আপুনি যিটো ষ্টাডি এৰিয়া লৈছে আৰু আপোনাৰ টপিকৰ ৰেলিভেঞ্চ কিমান, সেইবোৰ ওপৰতে চৰ্চা হ'ব, কথা পাতিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। পিছত পালে এইটো কোৰ্ছ ৱৰ্ক কৰিব লাগিব, ৰিচাৰ্চ পাব্লিকেশ্যন কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যনটো তেনেকুৱা লাষ্টলৈকে আৰু ছাবমিশ্যন হ'ব। তাৰপিছত ফিজৰ যদি কথা পাতোঁ, এডমিশ্যন ফি আপোনাৰ 18,000 টকা হ'ব। কুৱেশ্যন ডেপ'জিট বুলি আছে 10,000 টকা। ছেমিষ্টাৰ ফি হিউমেনিটিজ সকলৰ কাৰণে 50,000 টকা প্ৰতি মাহে। ছায়েন্স এণ্ড টেকন'লজিৰ বাবে 60,000 প্ৰতি মাহে। ৰেজিষ্ট্ৰেশ্যন ফি 1,000 টকাকৈ দিব লাগিব। আৰু প্ৰতিটো ছেমিষ্টাৰতে 15 এপ্ৰিল আৰু 15 অক্টোবৰ প্ৰতি বছৰে প্ৰত্যেক ছেমিষ্টাৰত পইচা দিব লাগিব। আৰু ফি এবাৰ দিলে আৰু ৰিফাণ্ডেবল নহয়। PhDটো কমপ্লিট হ'লেহে কুৱেশ্যন ডেপ'জিটটো ঘূৰাই দিব। তাৰপিছত যদি আমি এনে কথা পাতোঁ কেতিয়া পাৰে, সাধাৰণতে জানুৱাৰী মাহতেই আৰম্ভ হয়। যদি অহা বছৰহে আপোনালোকে পাৰিব, 2026 31 জানুৱাৰীত ওলাব আৰু ফেব্ৰুৱাৰীলৈকে শেষ হৈ যাব ইণ্টাৰভিউ পাতি। কোৰ্ছ ৱৰ্ক এপ্ৰিলত আৰম্ভ হৈ যায়। যদি অন্যান্য কথা জানিব বিচাৰিছে, ইমেইল কৰিব পাৰে director.research@dbuniversity.ac.in বা admissions@dbuniversity.ac.in। ডাইৰেক্টৰ ৰিচাৰ্চো আছে, তেওঁক কণ্টেক্ট কৰিব পাৰে 9127051222। এইকেইটা মূল কথা। গতিকে এতিয়া আমি জানিবলৈ চেষ্টা কৰিম যে কি কি বিষয়ত আপুনি PhD কৰিবলৈ পাৰিব। আৰম্ভণিতে কৈছিলোঁ বায়'কেমিষ্ট্ৰিৰ বিভিন্ন প্ৰকাৰৰ ৰিচাৰ্চ এৰিয়া আছে, ইয়াত চাওক লিখা আছে। আপোনালোকে সেইটো পজ কৰিও চাব পাৰিব। বায়'টেকন'লজি আছে, বটানীত কৰিব পাৰিব, প্লেণ্ট মাইক্ৰ'বায়'লজি, প্লেণ্ট ইক'লজি ইত্যাদি। কেমেষ্ট্ৰি, তাৰপিছত চিভিল ইঞ্জিনিয়াৰিং, কমাৰ্চত কৰিব পাৰিব। কম্পেৰেটিভ ৰিলিজনতো PhD কৰিব পাৰিব। কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত পাৰিব। কম্পিউটাৰ এপ্লিকেশ্যনছত পাৰিব। ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত পাৰিব। ইকনমিক্সত পাৰিব। ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিঙত পাৰিব। এডুকেশ্যনত পাৰিব। ইংলিছত পাৰিব। মেথেমেটিক্সত পাৰিব। মেকানিকেল ইঞ্জিনিয়াৰিঙত পাৰিব। মাইক্ৰ'বায়'লজিত পাৰিব। মেনেজমেণ্টত পাৰিব। নৰ্থ ইষ্ট ইণ্ডিয়া ষ্টাডিজ বুলি আছে, তাতো পাৰিব। ফিল'চফি, মাছ কমিউনিকেশ্যনত পাৰিব। ফাৰ্মাচীত পাৰিব। ফিজিক্সত পাৰিব। ছ'চিয়েল ৱৰ্ক আছে, চাইক'লজি আছে, পাব্লিক এডমিনিষ্ট্ৰেশ্যন আছে, জুলজি আছে। গতিকে বহুকেইটা বিষয়ত আপোনালোকে PhD বিভিন্ন প্ৰকাৰে কৰিবলৈ পাৰিব। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.dbuniversity.ac.in। এপ্লিকেশ্যন ফি 1,000 টকা দিব লাগিব। তাৰ বাহিৰে আৰু বিশেষ গুৰুত্বপূৰ্ণ কথা আৰু নাই। এইকেইটাই মূল কথা। আৰু লাইব্ৰেৰীটো থাকিবই তাততো আপোনালোকে তেনেকৈ সুবিধা পাব।
আৰু 55% মিনিমাম লাগিব এপ্লাই কৰিবলৈ হ'লে মাষ্টাৰ ডিগ্ৰীত, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু বিশেষ নাই আৰু। ধন্যবাদ।